নমস্কাৰ ইণ্ডক চাই থকা প্ৰত্যেকগৰাকী দৰ্শকক এই মুহূৰ্তত দিব বিচাৰিছো এটা ডাঙৰ খবৰ মিয়াৰ লগত যুদ্ধ নহয় অসমক ভিক্ষাৰী বনাবলৈ হিমন্ত বিশ্ব শৰ্মাই যুদ্ধ কৰিছে মুখ্যমন্ত্ৰীৰ কুকীৰ্তি সমগ্ৰ বিশ্বত জনাই দিয়া হ'ব ৰাজ্যৰ প্ৰান্তে প্ৰান্তে চলি আছে উচ্ছেদ অভিযান আৰু সেই উচ্ছেদ অভিযানৰ মাজতে এতিয়া সংখ্যালঘু বিভিন্ন দল সংগঠনে উচ্ছেদৰ বিৰোধিতাৰে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে লগতে এইবাৰ সংখ্যালঘু নেতা মুছাব্বিৰ আলী আহমেদে ডাঙৰ মন্তব্য কৰিছে তেওঁ কৈছে যে মুখ্যমন্ত্ৰীয়ে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে উচ্ছেদ অভিযান চলাই সেয়া মিয়াৰ বিৰুদ্ধে যুদ্ধ কৰা নাই অসমক ভিক্ষাৰী বনাবলৈ মুখ্যমন্ত্ৰীগৰাকীয়ে এনেদৰে এক যুদ্ধ কৰিছে বুলি কৈছে অসমক ৰখাতলৈ নিয়াবলৈ মুখ্যমন্ত্ৰীগৰাকীয়ে এনেদৰে উচ্ছেদ অভিযান চলাই থকা বুলি উল্লেখ কৰিছে মুছাব্বিৰ আলী আহমেদে লগতে কৈছে যে উৰিয়াম ঘাটত থকা শ লোকে তামোলৰ বাগান ৰবৰৰ বাগান পাতি নিজকে স্বাৱলম্বী কৰিছিল আৰু সেই সকলক অৰ্থনৈতিকভাৱে কৰ্ম সংস্থাপনহীন কৰিলে আৰু ই অসমক ৰখাতলৈ লৈ যাব এই মন্তব্য কৰা হৈছে মিয়াৰ বিৰুদ্ধে এই যুদ্ধ নহয় এই যুদ্ধ অসমক ভিক্ষাৰী বনাবলৈ মুখ্যমন্ত্ৰীগৰাকীয়ে আৰম্ভ কৰিছে বুলি মন্তব্য প্ৰকাশ কৰিছে এই মুহূৰ্তত সবিশেষ খবৰ লৈ অনাৰ চেষ্টা কৰিছো মিয়াৰ লগত যুদ্ধ নহয় মিয়াৰ লগত যুদ্ধ নহয় অসমক ভিক্ষাৰী বনাবলৈ হিমন্ত বিশ্ব শৰ্মাই যুদ্ধ কৰিছে আৰু মুখ্যমন্ত্ৰীৰ কুকীৰ্তি আমি সমগ্ৰ বিশ্বত দেখুৱাই দিম আমাক বাংলাদেশী কলেও আমি কাকো কেয়াৰ নকৰো এই মন্তব্য কৰা হৈছে এতিয়া উচ্ছেদৰ বিৰোধিতাৰে সংখ্যালঘু নেতা মুছাব্বিৰ আলী আহমেদে এই বিস্ফোৰক মন্তব্য কৰা দেখিবলৈ পোৱা গৈছে ইতিমধ্যে দেখিবলৈ পোৱা গৈছে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে চলি থকা উচ্ছেদৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে সংখ্যালঘু দল সংগঠনে শ লোকক লগত লৈ তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰা হৈছে অসমত শীঘ্ৰেই উচ্ছেদ বন্ধৰ দাবী জনোৱা হৈছে অসমত শ লোকৰ ঘৰ বাৰী ভঙাৰ পাছত সেই সকল লোকৰ এতিয়া পানীত হাঁহ নচৰা অৱস্থা সেই সকল শ উচ্ছেদিতক ঘৰ মাটি প্ৰদানৰ পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰাৰ দাবী জনাইছে এতিয়া সংখ্যালঘু দল সংগঠনে আৰু তাৰ মাজতে বৃহৎ ঘোষণা কৰা হৈছে বৃহৎ হুংকাৰ প্ৰদান কৰা হৈছে মিয়াৰ লগত যুদ্ধ নহয় অসমক ভিক্ষাৰী বনাবলৈ হিমন্ত বিশ্ব শৰ্মাই যুদ্ধ কৰিছে মুখ্যমন্ত্ৰীৰ কুকীৰ্তি আমি সমগ্ৰ বিশ্বত দেখুৱাই দিম এই মন্তব্য কৰা হৈছে আমি বাংলাদেশী কলেও আমি কাকো কেতিয়াও কেয়াৰ নকৰো এই মন্তব্য প্ৰদান কৰিছে সংখ্যালঘু নেতা মুছাব্বিৰ আলী আহমেদে মুছাব্বিৰ আলী আহমেদে কৈছে যে মুখ্যমন্ত্ৰীয়ে যেনেদৰে বাছি মুছলমানৰ ওপৰত অত্যাচাৰ চলাইছে মুছলমানৰ ঘৰ বাৰী ভাঙি দিছে মুখ্যমন্ত্ৰীৰ সেই কুকীৰ্তি সমগ্ৰ বিশ্বত জনাই দিয়া হ'ব ইতিমধ্যে সংখ্যালঘু সংগ্ৰামী পৰিষদে দিল্লীত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু ৰাজ্যৰ প্ৰান্তে প্ৰান্তে সংখ্যালঘু দল সংগঠনে ৰাজ্যৰ ৰাজপথত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছে আৰু তাৰ মাজতেই এতিয়া সংখ্যালঘু নেতাই ডাঙৰ মন্তব্য কৰিছে মিয়াৰ লগত যুদ্ধ নহয় অসমক ভিক্ষাৰী বনাবলৈ হিমন্ত বিশ্ব শৰ্মাই যুদ্ধ কৰিছে মুখ্যমন্ত্ৰীৰ কুকীৰ্তি আমি সমগ্ৰ বিশ্বত দেখুৱাই দিম আমাক বাংলাদেশী কলেও আমি কাকো ভয় নকৰো বুলি কৈছে কাকো কেয়াৰ নকৰো উচ্ছেদৰ বিৰোধিতাৰে সংখ্যালঘু নেতা মুছাব্বিৰ আলী আহমেদৰ এই বৃহৎ মন্তব্য এফালে দেখিবলৈ পোৱা গৈছে একাংশ জাতীয় দল সংগঠনে উজনিত মাৰ বান্ধি থিয় হৈছে মিয়া খেদিবৰ বাবে উজনিত কোনো কাৰণত কোনো মিয়া থাকিব নোৱাৰে বুলি স্পষ্টকৈ উল্লেখ কৰিছে উজনিৰ দল সংগঠনে আৰু তাৰ পাছতে এইবাৰ দেখিবলৈ পোৱা গৈছে সংখ্যালঘু দল সংগঠনে উচ্ছেদৰ বিৰোধিতাৰে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু তাৰ মাজতে ডাঙৰ মন্তব্য কৰা হৈছে মুখ্যমন্ত্ৰীৰ কুকীৰ্তি সমগ্ৰ বিশ্বত দেখুৱাই দিম আমাক বাংলাদেশী কলেও আমি কাকো কেয়াৰ নকৰো উচ্ছেদৰ বিৰোধিতাৰে সংখ্যালঘু নেতা মুছাব্বিৰ আলী আহমেদে হুংকাৰ প্ৰদান কৰিছে মিয়াৰ লগত যুদ্ধ নহয় আমি পুনৰবাৰ জনাইছো অসমক ভিক্ষাৰী বনাবলৈ হিমন্ত বিশ্ব শৰ্মাই যুদ্ধ কৰিছে অসমক ভিক্ষাৰী বনাইছে বুলি কৈছে আৰু মুখ্যমন্ত্ৰীৰ কুকীৰ্তি আমি সমগ্ৰ বিশ্বত দেখুৱাই দিম এই বৃহৎ মন্তব্য আমাক বাংলাদেশী কলেও আমি কাকো কেয়াৰ নকৰো বুলি কৈছে মুছাব্বিৰ আলী আহমেদে আৰু উচ্ছেদৰ বিৰোধিতাৰে মুছাব্বিৰ আলী আহমেদৰ গৰ্জন দেখিবলৈ পোৱা গৈছে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে চলি থকা উচ্ছেদ শীঘ্ৰেই বন্ধৰ দাবী তুলিছে উচ্ছেদিতক পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰাৰো দাবী তুলিছে এতিয়া সংখ্যালঘু
দল সংগঠনে তাৰ মাজত দেখিবলৈ পোৱা গৈছে তীব্ৰ প্ৰতিবাদ ৰাজ্যৰ প্ৰান্তে প্ৰান্তে উচ্ছেদৰ বিৰুদ্ধে এতিয়া হাজাৰ হাজাৰ সংখ্যালঘুৱে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু তাৰ মাজতে কৈছে যে মুছলমানৰ ওপৰত বাছি বাছি অত্যাচাৰ কৰা চৰকাৰে বন্ধ কৰিব লাগে উচ্ছেদিতক পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰিব লাগে মুছলমানৰ ওপৰত যি অত্যাচাৰ কৰি মিয়াৰ লগত যুদ্ধ কৰিছে চৰকাৰখনে সেয়া মিয়াৰ লগত যুদ্ধ নহয় অসমক ভিক্ষাৰী বনাবলৈ হিমন্ত বিশ্ব শৰ্মাই এই যুদ্ধ কৰিছে বুলি উল্লেখ কৰিছে তেওঁ কৈছে যে উৰিয়াম ঘাটৰ শ শ লোকে তাত স্বাৱলম্বী হৈ আছিল সেই সকল লোকে বিভিন্ন ধৰণৰ বাগান আৰু খেতিৰে নিজকে স্বাৱলম্বী কৰি গঢ়ি তুলিছিল কিন্তু সেই সকল শ শ লোকক এনেদৰে উচ্ছেদ চলাই অসমৰ অৰ্থনৈতিক কঁকাল ভাঙি পেলাইছে মুখ্যমন্ত্ৰীগৰাকীয়ে এই বৃহৎ মন্তব্য কৰিছে মুছাব্বিৰ আলী আহমেদে মুছাব্বিৰ আলী আহমেদে কৈছে যে এয়া মিয়াৰ বিৰুদ্ধে যুদ্ধ নহয় অসমক ভিক্ষাৰী বনাবলৈহে এই যুদ্ধ কৰিছে আমাক কোনেও কোনো কাৰণত মিয়া বুলি ক'লেও বাংলাদেশী বুলি ক'লেও আমি কাকো কেতিয়াও কেয়াৰ নকৰোঁ বুলি কৈছে মুখ্যমন্ত্ৰীগৰাকীয়ে অৰ্থনৈতিকভাৱে কৰ্ম সংস্থাপনহীন কৰি পেলাইছে শ শ লোকৰ ঘৰ বাৰী ভাঙি পেলাইছে আৰু ই অসমৰ অৰ্থনৈতিক অৱস্থাৰ পতন ঘটাব আৰু অসমক ভিক্ষাৰী বনাবলৈ বুলি মন্তব্য প্ৰকাশ কৰিছে মুছাব্বিৰ আলী আহমেদে ভুটান মুছাব্বিৰ আলী আহমেদৰ মন্তব্য আছে মন্তব্য আপোনালোকলৈ আগবঢ়াইছো আমি দিল্লীৰ যন্তৰ মন্তৰত আমি প্ৰতিবাদ কৰিম আৰু বিশ্বৰ দৰবাৰক আমি দেখুৱাই দিম যে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই মুছলমানৰ ওপৰত অনৈতিক অত্যাচাৰ আৰম্ভ কৰিছে মুছলমানক তেওঁলোকে দেখিব নোৱাৰে আৰু সেই মুছলমানক কৰা অপমান অত্যাচাৰ উচ্ছেদ প্ৰতিটোৰ বিৰুদ্ধে আমি তীব্ৰ প্ৰতিবাদ কৰিম আমি অসমৰ মুখ্যমন্ত্ৰীৰ প্ৰত্যেকটো কুকীৰ্তি আৰু কুকাণ্ড আমি সমগ্ৰ বিশ্বত দেখুৱাই দিম আমি শেহতীয়াকৈ এটা পৰিৱেশ দেখিছো অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যিসকল মানুহক উচ্ছেদ কৰিছে তেওঁলোকক অন্য স্থানলৈ যাবলৈ তেওঁলোকক দিয়া নহয় আমি এটা কথা স্পষ্টভাৱে ক'ব বিচাৰো যে এই উচ্ছেদ কৰি অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অৰ্থনৈতিকভাৱে আমাৰ অসমখনক দুৰ্বল কৰিছে গতিকে কওঁ আমি সংখ্যালঘু সংগ্ৰাম পৰিষদৰ কোনোবাই বাংলাদেশী কৰে আমি কাৰো কথা আমি কেয়াৰ নকৰো আমি এখন স্বাভিমানী অসমৰ কাৰণে আমি কাম কৰিছো আৰু এইখন অসমৰ ভিতৰত আমি সদায় ৰাইজৰ হকে কাম কৰিছো ৰাইজক লৈ আগুৱাইছো অসমৰ স্বাৰ্থত কাম কৰিছো অসমীয়াৰ স্বাৰ্থত কাম কৰিছো কোনোবা চিতু বৰুৱা শৃংখল চলীয়া আৰু অভদ্ৰ কিছুমান কৰ্ম সংস্থাপন নথকা দালাল চক্ৰৰ যিসকল টেক্স কালেক্ট কৰা তেওঁলোকে নাম লগাই সংগ্ৰাম কৰে বুলি কয় তেওঁলোকক প্ৰত্যাহ্বান জনাইছে এখন অসমত ঐক্যবদ্ধ হৈ চলিব বিচাৰিছো কিন্তু আজি অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই AK-47 উঠাই দিয়ে এওঁলোকৰ হাতত আমাক মুছলমানক মাৰপিট কৰিবলৈ গতিকে কওঁ এই যুদ্ধ মুছলমানৰ লগত যুদ্ধ নহয় এই যুদ্ধ মিয়াৰ লগত যুদ্ধ নহয় এই যুদ্ধ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অসমখনক ভিখাৰী বনাবলৈ যুদ্ধ কৰি আছে আমি দিল্লীৰ যন্তৰ মন্তৰত আমি প্ৰতিবাদ কৰিম আৰু বিশ্বৰ দৰবাৰক আমি দেখুৱাই দিম যে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই মুছলমানৰ ওপৰত অনৈতিক অত্যাচাৰ আৰম্ভ কৰিছে মুছলমানক তেওঁলোকে দেখিব নোৱাৰে আৰু সেই মুছলমানক কৰা অপমান অত্যাচাৰ উচ্ছেদ প্ৰতিটোৰ বিৰুদ্ধে আমি তীব্ৰ প্ৰতিবাদ কৰিম আমি অসমৰ মুখ্যমন্ত্ৰীৰ প্ৰত্যেকটো কুকীৰ্তি আৰু কুকাণ্ড আমি সমগ্ৰ বিশ্বত দেখুৱাই দিম